আমি নিজে শ্ৰমদান কৰিবলৈ ওলাই আহিছো আজি 6টা বজাতে আৰু জুবিন দাক যেহেতু থৈছে এইখন আমাৰ হাতীমৰা নিজৰ শ্মশান আছিল আগতেও আমি এই শ্মশানখনত আমি তেনেকৈ চাফা কৰি এতিয়াতো আমি আকৌ ভাবিছো আমাৰ ওচৰত আমি তেখেতক পাই পেলাই বহুত ভাল পাইছো যেহেতু সমগ্ৰ কালি মানুহ ওলাই আহিলে ইটো মোৰ পৰা সিটো মোৰলৈ মানুহ যেহেতু আহিলে আমি ভাবিছো জুবিন দাক আমি লেতেৰা পৰ্যায়ত নথওঁ যেহেতু আমি আগতেও শ্ৰমদান কৰিয়ে থাকো আমাৰ যেহেতু আমাৰ পুৰণা এখন শ্মশান আছিল তেওঁক যেহেতু আমি থবলৈ অনুমতি দিছো আমি যেনেকৈ নিজৰখন আমি চাফ চিকুণ কৰি ৰাখিছো এতিয়া আমাৰ বৃহত্তৰ দায়িত্ব বুলি ভাবিছো দায়িত্ববোধ বুলি ভাবিছো সেইকাৰণে আমি চাফা কৰিবলৈ আহিছো নিজে ওলাই আহিছো আমাক কোনেও মতা নাই কোনেও আমাক পইচা দিম বুলিও মতা নাই বা প্ৰলোভন দিয়া নাই আমি নিজে আগতেও আমি আহি থাকোঁ তেনেকুৱা আমাৰ হাতীমৰা মহিলাখিনিয়ে 6 বজাতে ওলাই আহি জুবিন দাক সুন্দৰ পৰিৱেশত ৰাখিম বুলি আমি নিজেই উলিয়াই আহিছো চাফ চিকুণ কৰিবলৈ ধৰক এতিয়া আমাৰ ৰাইজে জুবিনক ইয়াত দিলে আমিও আছো মহিলা আছে পুৰুষ আছে খুব ৰাইজ আছে মাটি কিমান আছে এতিয়া আমাৰ কোৱা মতে 10-12 বিঘা আছে বুলি কৈছে কওঁতে এতিয়া আমি এই আজি ইয়াত আহিব কোৱাৰ পৰা আমি নাজানো যে জুবিনে ইয়াত আহিব বুলি আমি জানা নাছিলো নাজানাতে আমি ক'ত যায় ক'ত এইটোতো চৰকাৰৰ কথা হয়নে আমিতো নাজানো যেতিয়া ইয়াত আহিব কোৱাৰ পৰা আমি যেনেকে মানে লাগি আছো আমাৰ ভাত পানী নাই ৰাতিপুৱা ওলাই আহো আমি 4টা-5টাত ঘৰত যাওঁ গাও পাও ধুই আকৌ আহো এনেকে আমাৰ মহিলা অহা যোৱা কৰি আছে হৈ থাকোতে পিছত আমি খাটাংকৈ আমি ক'ব পৰা নাছিলো যে ইয়াত থব বুলি আৰু কিছুমান যোৰহাটত গোলাঘাটত সেইবিলাক দেখা পাইছো নিব বুলি আমি মানে খাটাংটো ধৰিব পৰা নাছিলো যেতিয়া খাটাংটো হেমন্ত বিশ্বজিতে ক'লে যে খাটাং ইয়াতে হ'ব তেতিয়া আমি আকৌ মানে মহিলাবিলাক আৰু আমাৰ শক্তি বল আহিলে তেতিয়া আহোতে আমি ভাবিলো নাই আমি এনেকে থাকিব নালাগে আমি মহিলা ওলাই আহি পেলাই ৰাতিপুৱা ওলাইছো গধূলিও ওলাইছো আহি আমি অলপ চাফ চিকুণো কৰিছো কোনোবাই ঝাৰু মাৰিছে কোনোবাই মাটি কাটিছে সেনেকে কৰি পেলাই আমি হেৰি কৰিলো এতিয়া জুবিনে এইটো নহয় যে অসমৰ কি হয় আৰু অসমৰ ল'ৰা হয় এতিয়া কিছুমানে জুবিন ছাৰ ক'ব পাৰে কিন্তু আমাৰ হ'ল ল'ৰা আমি ল'ৰা হেৰাইছো এই ল'ৰাক আমি কেতিয়াও হেৰাব নিদিওঁ তেখেতৰ আত্মা থাকিব আৰু ইয়াত আমি মহিলাবিলাক এইটোও সিদ্ধান্ত লৈছো তেওঁৰ নামত নাম কীৰ্তনো হ'ব ছাতি ধূপ হৈ থাকিব সেইকাৰণে আমি এইবিলাক আমি কৰিব বিচাৰিছো আমাৰ মহিলাবিলাক চৰকাৰে অলপ যোগ দিবও লাগিব আমাক তাৰে মাজত আমি এইটো নহয় যে আমি ইমান ওপৰৰ মহিলা নহয় সেইটোৰ কাৰণে এয়া চৰকাৰে অলপ আজি ৰাতিপুৱাৰ পৰা সমাধিস্থল চাফ চিকুণ কৰি আছো আৰু আমাক কোনেও কোৱা নাই যে চাফ কৰিব আহিব লাগে বুলি আমি নিজে ৰাতিপুৱা 1 কাপ লাল চাহ খাই ওলাই আমি এনেকে ওলাই থাকো